ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে LPG গেছ চিলিণ্ডাৰৰ লগত ৰিলেটেড আৰু অৰুণোদয় আঁচনিৰ লগত ৰিলেটেড দুটা গুৰুত্বপূৰ্ণ আপডেট আনিছোঁ। চৰকাৰে যেহেতু অৰুণোদয় আঁচনিৰ পইচা আগষ্ট মাহৰ পৰা দিয়া আৰম্ভ কৰিব, গতিকে তাৰ আগতে আপুনি কেইটামান কাম কৰি ল'ব লাগিব আৰু লগতে LPG গেছ চিলিণ্ডাৰ যিসকলে লাভ কৰে PNG গেছ যিসকলে লাভ কৰে তেওঁলোকৰ কাৰণে চৰকাৰে কেইটামান নীতি নিয়ম বান্ধি দিছে, যিকেইটা আপোনালোকে এতিয়া ফ'ল' কৰিলেহে LPG গেছ বা PNG গেছ আপুনি লাভ কৰিব। গতিকে কি হয় এইকেইটা নিয়ম, কেনেকৈ আপোনালোকে ফ'ল' কৰিব লাগিব, সকলোখিনি কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ LPG গেছ চিলিণ্ডাৰক লৈ চৰকাৰে যিবিলাক নতুন নীতি নিয়ম আনিছে, কিন্তু তাৰে ভিতৰত তেওঁলোকৰ কেইটামান নীতি নিয়ম আগৰ পৰা চলি আছে, কিন্তু কিছুমান নীতি নিয়ম তেওঁলোকে নতুনকৈ আনিছে যিকেইটা আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজনীয়। প্ৰথমটো নিয়ম হৈছে আপোনাৰ চিলিণ্ডাৰ ডেলিভাৰীৰ বাবে আপুনি OTP দিয়াটো এতিয়া বাধ্যতামূলক, যিটো তেওঁলোকে আগৰ পৰা ধৰি লওক নিয়ম বান্ধিয়ে ৰাখিছে, কিন্তু তাৰপাছতো তেওঁলোকে কৈছে যে OTP আপোনালোকে দিলেহে এতিয়া গেছ চিলিণ্ডাৰ লাভ কৰিব আৰু বুকিং ৰচিদ নাপালেও সঠিক OTP দেখুৱাৰ পিছতহে আপোনালোকে প্ৰদান কৰা হ'ব। ইয়াৰ ফলত গেছ চিলিণ্ডাৰ মজুতকাৰী আৰু ক'লা বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে। দ্বিতীয়টো তেওঁলোকে যিটো নিয়ম বান্ধিছে সেইটো হৈছে LPG ছাবচিডি আপোনালোকে যদি পায় তেনেহ'লে EKYC বাধ্যতামূলক। 1 জুলাইৰ পৰা LPG ছাবচিডি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নিয়ম কাৰ্যকৰী হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হিতাধিকাৰীসকলে EKYC সম্পূৰ্ণ কৰাটো এতিয়া বাধ্যতামূলক কৰা হৈছে। যিসকল গ্ৰাহকে 30 জুন 2026ৰ ভিতৰত EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ LPG ছাবচিডি বন্ধ হ'ব পাৰে। ছাবচিডি ধন EKYC সংযুক্ত বেংক একাউণ্টলৈ পঠিওৱা হ'ব। ইয়াৰ উপৰি পূৰ্বে চৰকাৰে বছৰি 9টা চিলিণ্ডাৰত প্ৰতিটো 300 টকাৰ ছাবচিডি দিছিল, কিন্তু মধ্যপ্ৰাচ্যৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে জুন মাহ 2026ৰ পৰা বছৰি মাত্ৰ 4টা চিলিণ্ডাৰ তেওঁলোকে এতিয়া দিব বুলি কৈছে। PNG গেছ যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে এটা নতুন নিয়ম আহিছে যে পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ নতুন নিয়ম অনুসৰি যিসকল ঘৰত ধৰি লওক PNG সংযোগ আছে তেওঁলোকে PNG সংযোগ সক্ৰিয় কৰিব লাগিব। 30 দিনৰ ভিতৰত LPG চিলিণ্ডাৰ জমা দিব লাগিব আৰু তাৰ পাছত তেওঁলোকক এটা ট্ৰান্সফাৰ ভাউচাৰ দিব, যিটো ধৰি লওক ভৱিষ্যতে যদি তেওঁলোকে PNG নথকা জেগালৈ যায় তেনেহ'লে সেই ভাউচাৰটো দেখুৱাই তেওঁলোকে LPG গেছ চিলিণ্ডাৰ ল'ব পাৰিব। তাৰ পিছৰ নিয়মটো হৈছে PNG বিল পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন কৰি দিব। যদি কোনো PNG গ্ৰাহকে 2 মাহ ধৰি বিল পৰিশোধ নকৰে তেন্তে তেওঁ PNG সংযোগ বিচ্ছিন্ন কৰা হ'ব। বকেয়া বিল পৰিশোধ কৰাৰ পিছতহে পুনৰ সংযোগ প্ৰক্ৰিয়া তেওঁলোকে আকৌ সক্ৰিয় কৰিব। PNG পাইপলাইন বা ভাল্ভ ইচ্ছাকৃতভাৱে যদি কোনোবাই ক্ষতিগ্ৰস্ত কৰে তেনেহ'লে মেৰামতিৰ সম্পূৰ্ণ খৰচ তেওঁলোকৰ পৰা ল'ব বুলি কৈছে। শেষৰ যিটো নিয়ম সেইটো হৈছে আপোনালোকে এতিয়া LPG গেছ চিলিণ্ডাৰ লওঁতে OTP দিয়াৰ লগতে DAC কোড বুলি এটা কোডো আপুনি দিব লাগিব। DAC কোড হৈছে আপোনাৰ ডেলিভাৰী অথেণ্টিকেশ্যন কোড। DAC কোড ডেলিভাৰী এজেণ্টক দিব লাগিব আৰু DAC সঠিকভাৱে ভেৰিফাই হোৱাৰ পিছতহে ডেলিভাৰী সম্পূৰ্ণ বুলি গণ্য কৰা হ'ব। গ্ৰাহকসকলক DAC কোড কোনো তৃতীয় ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিবলৈও পৰামৰ্শ দিয়া হৈছে। ডেলিভাৰী সম্পূৰ্ণ হোৱাৰ পিছত পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ এটা কেছ মেমো আহিব। ইয়াত চিলিণ্ডাৰৰ মূল্য, পৰিশোধৰ তথ্য, ডেলিভাৰী তাৰিখ আৰু আন প্ৰয়োজনীয় তথ্য উল্লেখ থাকিব। গতিকে এই নীতি নিয়মখিনিৰ মাজেৰে আপুনি LPG বা PNG আপোনালোকে গেছ এতিয়া লাভ কৰিব বুলি কৈছে। আৰু চৰকাৰে এই নীতি নিয়মখিনি এইকাৰণে বান্ধি দিছে যাতে কোনো ব্লেকত গেছ চিলিণ্ডাৰ বিকিব নোৱাৰে, ভুৱাভাৱে গেছ চিলিণ্ডাৰ ল'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে এই নীতি নিয়মখিনি এতিয়া বান্ধি দিছে বুলি কৈছে। তাৰ পিছৰ খবৰটো আহিছে আপোনাৰ অৰুণোদয় আঁচনিক লৈ। চৰকাৰে যিহেতু অৰুণোদয় আঁচনিৰ পইচা আগষ্ট 2-3 তাৰিখৰ পৰা দিব বুলি কৈছে, গতিকে তাৰ আগতে আপোনালোক অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী হয় আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি আপোনালোক অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আৰু আপোনালোকৰ যদি লিষ্টত বেংক আধাৰ লিংক কৰিবলৈ নাম আহিছে তেনেহ'লে সোনকালে আপুনি বেংক আৰু আধাৰ কাৰ্ডটো লিংক কৰি ল'ব লাগিব। বহুতৰে বেংক আধাৰ আনলিংক হৈ আছে। যদি আপোনালোকৰ DBT ইনেবল হৈ নাথাকে বা আধাৰ বেংক লিংক হৈ নাথাকে তেনেহ'লে আপোনালোকে যিটো অৰুণোদয় আঁচনিৰ পইচা সেইটো লাভ নকৰিব। গতিকে অৰুণোদয় আঁচনিৰ পইচা পাবৰ কাৰণে সোনকালে আপোনালোকে জুলাই মাহৰ 15-20 তাৰিখৰ আগতে আপুনি এইখিনি কাম কৰি লওক। যদি নকৰে আপোনালোকে আগষ্ট মাহৰ পৰা চৰকাৰৰ যিটো পইচা সেইটোৰ পৰা বঞ্চিত হ'ব লাগিব। বাকী যিসকলে অৰুণোদয় আঁচনিৰ পইচা ধৰি লওক আগৰ পৰা পাই আছে তাৰে ভিতৰত কিছু সংখ্যক এনেকুৱাও আছে যাৰ এবাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কাট খাব পাৰে। যিসকলৰ ঘৰত ধৰি লওক চৰকাৰী চাকৰিয়াল আহিলে বা আপোনালোকৰ ঘৰত যদি আৰ্থিকভাৱে আগত যিটো অৱস্থা আছিলে সেইটো যদি এতিয়া ভাল হ'ল তেনেহ'লে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা চৰকাৰে নাম কাটিব পাৰে বুলি কৈছে। যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ৰৈ আছে আপোনালোকে ৱেইট কৰিব লাগিব। এতিয়াও চৰকাৰে কোনো ধৰণৰ অৰুণোদয় নতুন আবেদন প্ৰক্ৰিয়া ৰিলেটেড একো আপডেট দিয়া নাই। বাজেট যেতিয়া তেওঁলোকে দাখিল কৰিব তেতিয়াহে আমি গম পাম যে অৰুণোদয় আঁচনি তেওঁলোকে নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব নেকি। আৰু লগতে অৰুণোদয় আঁচনিৰ আপোনালোকৰ যিটো বেংক একাউণ্ট দি ৰাখিছে সেইটো আধাৰৰ লগত লিংক হৈ আছে নে নাই সেইটো আপুনি ঘৰতো নিজেও UID যিটো ৱেবছাইট আছে সেইটোত গৈ চেক কৰিব পাৰে। তাৰ কাৰণে আপুনি অনলাইন দোকানলৈ যোৱাও প্ৰয়োজন নাথাকে। যদি নাজানে তেতিয়া বেলেগ কথা, কিন্তু জানে যদি আপুনি অনলাইনত চেক কৰিব পাৰিব। তাত যদি আপোনাৰ ধৰি লওক সেইটো লিংক হৈ থকা দেখুওৱা নাই তেনেহ'লে আপুনি লিংক কৰিব লাগিব। বেংকত গৈ হ'লেও লিংক কৰিব লাগিব বা অনলাইন দোকানত গৈ হ'লেও আপোনালোকে লিংক কৰি ল'ব পাৰিব। যিটো বেংক একাউণ্টৰ লগত লিংক কৰিব বিচাৰে সেইটোতে আপোনালোকে লিংক কৰি ল'ব পাৰিব। যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আহিবলগীয়া সময়ত অৰুণোদয় আঁচনি যিটো পইচা সেইটোৰ পৰা আপোনালোকে বঞ্চিত হ'ব লাগিব।
গতিকে এই দুটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা ৰাতিপুৱা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।